2025 চনৰ 27 মাৰ্চ বৃহস্পতিবাৰ এতিয়া ৰাতি বাজিছে 1:30 মোৰ হোষ্টেলৰ বিছনাখনত বহি মই এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আছো প্ৰথমতে যদি মই ক'ব যাওঁ মই কোন তেনেহলে মোৰ ডেইলি লাইফষ্টাইলৰ পৰা ক'ব গ'লে মই এজন ছাত্ৰ যি সদায় কলেজ যায় ক্লাছ কৰে প্ৰেক্টিকেল লিখে হোমৱৰ্ক কৰে প্ৰেক্টিকেল সাবমিট দিয়ে এক্সাম দিয়ে পাছ কৰি নেক্সট সেমিষ্টাৰলৈ গুচি যায় মই মোৰ লক্ষ্য মোটিভেশ্যন গোল হেবুৰৰ পৰা ক'ব পাৰো এজন মই উদ্যোগী যে কলেজৰ লগে লগে সৰুকে হলেও কিবা এটা চলাই আছে আৰু তৃতীয়তে মই যদি চকুকিটা মুটি এনেকে হৃদয়ত হাত থৈ মনৰ পৰা সকলো চিন্তা ভাৱনা উলিয়াই ভাবো আসলতে মই কোন তেনেহলে মই নিজকে এজন আৰ্টিষ্ট বুলি ক'ব পাৰো যে ছবি আঁকে কবিতা লিখে গান লিখে নাটক কৰে আৰু হাতত মাইক লৈ মঞ্চত ঘোষণা কৰে আৰু কত কি 2025 চনৰ 25 এপ্ৰিল তাৰিখে মোৰ 24 বছৰ সম্পূৰ্ণ হৈ 25 বছৰত ভৰি থম অৰ্থাৎ 24টা বসন্ত 24টা বছৰ মই পাৰ কৰি আহিলো আৰু এই বছৰকেইটাত মই কেইটামান অদ্ভুত কথা শিকিলো এনেকুৱা কিছুমান কথা শিকিলো যিবোৰ কথা মই কেতিয়াও ভবাই নাছিলো আৰু যদিও ভাবিছিলো মই ভুলকে ভাবিছিলো তেনেকুৱা ধৰণৰ কিছুমান বিষয় লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছো প্ৰথম কথাটো হ'ল আপুনি আপোনাৰ জীৱনটো যি ধৰণে পৰিকল্পনা কৰে যি ধৰণে প্লেনিং কৰে সেই ধৰণে আগবাঢ়ি যোৱাৰ চান্স বহুত বেছি কম প্ৰবেবিলিটি বহুত বেছি কম বহুত কম মানুহ আছে যিসকলৰ ভবাৰ দৰে জীৱনটো আগবাঢ়ি যায় সৰুৰ পৰা মই মোৰ জীৱনটোক পৰিকল্পনা বেলেগ ধৰণে কৰিছিলো মই স্কুলিংৰ পিছত অমুক কৰিম অমুকত এডমিশন লম অমুক সাবজেক্ট লম তমুক কৰিম তাৰ লগত এতিয়া 10% মোৰ জীৱনটো মিল নাই কিন্তু মই অত্যন্ত সুখী আৰু যি কৰি আছো সফলভাৱে কৰি আছো হেৰাই যোৱা নাই মই আগতে যেনেকুৱা আছিলো এতিয়া মই তেনেকুৱাই হৈছো হয়তো বেছি অভিজ্ঞ হৈছো পৃথিৱীখন বেছি ভালকে দেখিছো কিন্তু মই হেৰাই যোৱা নাই কিন্তু মোৰ প্লেনবোৰ হেৰাই গ'ল মই যেনেদৰে আগবাঢ়ি যাব খুজিছিলো তেনেদৰে আগবাঢ়ি মই যাব পৰা নাই মই দ্বিতীয়তে ক'ব খোজা কথাটো হ'ল যে মানুহে জীৱনত ইউটাৰ্ণ মাৰিব শিকিব লাগে যদি ইউটাৰ্ণ নামাৰি আপুনি এঠাইতে ৰৈ দিয়ে বহি দিয়ে তেনেহলে সেইখিনিতে আপোনাৰ জীৱনটো স্তব্ধ হৈ যাব মোৰ স্কুলত ভাল লগা বিষয়টো যেতিয়া মই গ্ৰেজুৱেশ্যনত মোৰ প্ৰধান বিষয় হিচাপে লৈ নামভৰ্তি কৰিলো তাৰ পিছত মই অনুভৱ কৰিলো যে আসলতে ভাল লগা মানে ভাল পোৱা কিন্তু সদায় নহয় মই তাতে ৰৈ দিব লগা হ'ল মই জীৱনত আগবাঢ়িব নোৱাৰা হলো সেই বিষয়টোক লৈ তেতিয়া মই ইউটাৰ্ণ মাৰিব ডিসাইড কৰিলো মই ইউটাৰ্ণ মাৰি আহি মই অন্য এটা ৰাস্তা ললো যিটো ৰাস্তা মোৰ কেতিয়াও পৰিকল্পনাৰ ভিতৰতেই নাছিল মোৰ প্লেনৰ ভিতৰতেই নাছিল সেই ৰাস্তাটো কিন্তু মই সেই ৰাস্তাটো নিৰ্বাচন কৰিলো প্ৰথমতে মই একো ৱাদিফ পোৱা নাছিলো যে এই ৰাস্তাটোৰে মই কলৈ যাম কিন্তু মই বাছি ললো অলপ দূৰ আহি দেখিলো যে এই ৰাস্তাটোৰেও কিন্তু মোৰ জীৱনৰ লক্ষ্যৰ ফালে যাব পাৰি মোৰ যিবোৰ গোল আছিল মোৰ জীৱনৰ যিবোৰ প্ৰধান উদ্দেশ্য আছিল সেই উদ্দেশ্যৰ ফালে এই ৰাস্তাটোক লৈ যাব পাৰি হয়তো আপুনি পৰিকল্পনা কৰা ৰাস্তাটোৰ লগত এই ৰাস্তাটো নিমিলিব পাৰে খলাবমা বেছি হ'ব পাৰে এই ৰাস্তাটোত কষ্ট বেছি থাকিব পাৰে কিন্তু এই ৰাস্তাটোও কিন্তু আপোনাক আপোনাৰ লক্ষ্যৰ ফালে লৈ যাবই যাব কিন্তু আপুনি অলপমান সচেতন হ'ব লাগিব সজাগ হ'ব লাগিব যে আসলতে ৰাস্তাটো কোন ফালে গৈছে যদি আপোনাৰ উদ্দেশ্যৰ ফালে ৰাস্তাটো যোৱা নাই তেনেহলে আপুনি নিজে ৰাস্তা এটা বনাই ল'ব লাগিব সেইখিনিতে তৃতীয়তে মই ক'ব খোজা কথাটো হ'ল আপোনাৰ শিক্ষাগত অৰ্হতাই আপোনাৰ জ্ঞানৰ পৰিমাণ কেতিয়াও নুবুজায় মোৰ বহুত বন্ধু আছে যিবোৰ বন্ধু বেলেগ ফিল্ডৰ পৰা গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ কমপ্লিট কৰিছে তেওঁলোকৰ লগত কথা পাতি গম পাওঁ তেওঁ যিটো বিষয়ত তেওঁ গ্ৰেজুৱেশ্যন কৰিছে মাষ্টাৰ্ছ কৰিছে সেই বিষয়টোৰ প্ৰেক্টিকেল নলেজ তেওঁলোকৰ জিৰ' সাধাৰণতে সমাজে যিটো টেক দিয়ে ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট এই ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছৰ টেকটো মোৰ লগত সৰুৰ পৰাই আছিল মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰালৈকে কিন্তু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত সেই ব্ৰিলিয়েণ্ট টেকটো লৈ থাকিবলৈ মই লাজ পোৱা হলো কাৰণ সেই ব্ৰিলিয়েণ্ট টেকটোৰ কাৰণে বা যিটো
ক্ৰাইটেৰিয়া যিবোৰ ক্ৰাইটেৰিয়া কনচিডাৰ কৰি মোক ব্ৰিলিয়েণ্ট টেগটো দিয়া হৈছিল সেই ক্ৰাইটেৰিয়াবোৰ সেই কোৱালিটিজবোৰৰ ৰিয়েল লাইফ ভেলু একেবাৰে জিৰ' সেই কোৱালিটিজবোৰ আপোনাৰ জীৱনত একোৱেই কামত নাহে সেইকাৰণে মই লাজ পোৱা হ'লেও নিজকে সেই টেগটোৰে চিনাকি দিবলৈ মই নিজকে অকণমান বেলেগকৈ এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিলোঁ নিজকে বেলেগ ফিল্ডত মই এণ্ট্ৰি কৰাবলৈ চেষ্টা কৰিলোঁ যেতিয়া মই বুজিলোঁ যে কেৱল শিক্ষাগত অৰ্হতাই আপোনাক বৰ বিশেষ এটা লাভান্বিত কৰিব নোৱাৰে তেতিয়াই মই এই সিদ্ধান্তটো লৈছিলোঁ স্কিল বেলেগ স্কিলৰ ওপৰত কাম কৰা বৰ্তমান মই ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি থকা এজন ছাত্ৰ মোৰ শৈক্ষিক কাম কাজৰ উপৰিও মই বৰ্তমান সমান্তৰালকৈ যি কাম চলাই লৈ গৈ আছোঁ ব্যৱসায়িকভাৱে সেই কাম মোৰ ডিগ্ৰীৰ পৰা সম্পূৰ্ণ ওলোটা সম্পূৰ্ণ মানে 180 ডিগ্ৰী ওলোটা কিন্তু সেই কামটো মই ষ্টাৰ্ট কৰিবৰ কাৰণে সাহস কেনেকৈ কৰিলোঁ মোৰ জ্ঞান ক'ৰ পৰা আহিল সেইটো হ'ল এক্সপ্ল'ৰ জীৱনত মানুহে এক্সপ্ল'ৰ কৰিব শিকিব লাগে যেতিয়া এক্সপ্ল'ৰ কৰিব শিকে তেতিয়া বেষ্ট অপশ্যনটো বাছি আনিব পাৰে দোকানত গ'লে আমি যেতিয়া কাপোৰ কিনিব যাওঁ গৈ পেলাই যেতিয়া কওঁ দাদা এযোৰ কাপোৰ দিয়ক এনেকুৱাতো নহয় যে কাপোৰ যিযোৰ দেখাইছে সেইযোৰেই কিনি আনো কাপোৰৰ পিছত কাপোৰ দোকানৰ পিছত দোকান আমি সলনি কৰি চাওঁ পিন্ধি এবাৰ চেষ্টা কৰি চাওঁ যে কেনেকুৱা লাগিছে তাৰপিছত আমি এযোৰ কাপোৰ কিনো আচলতে আমাৰ জীৱনৰ যিবোৰ সিদ্ধান্ত লওঁ সেই সিদ্ধান্তবোৰো আচলতে তেনেকুৱাই হ'ব লাগে প্ৰত্যেকটো বস্তু ট্ৰাই কৰি চাব লাগে যিদৰে আপুনি কাপোৰৰ শ্ব'ৰুমত গ'লে মলত গ'লে আপুনি ট্ৰায়েল ৰুমত গৈ ইযোৰৰ পিছত সেইযোৰ কাপোৰ চেঞ্জ কৰে প্ৰত্যেকটো কাম আপুনি এবাৰ হ'লে চেষ্টা কৰি চাব লাগে তাৰপিছত দেখিব কোনটো কামত আপোনাৰ মন বেছি কোনটো কামত আপোনাৰ সফলতা বেছি কোনটো কাম কৰিলে আপোনাৰ দুখ নালাগে ভাগৰ নালাগে ভোক নালাগে পিয়াহ নালাগে সেই কামটো আপোনাৰ বাবে পাৰফেক্ট যোৱা 24টা বছৰে মই কিছুমান অদ্ভুত কথা শিকিলোঁ কিছুমান মিসকনচেপ্ট মগজুত সোমাই আছিল সেই কনচেপ্টবোৰ আকৌ পিউৰিফাই হ'ল ধাৰণাবোৰ সলনি হ'ল তাৰে কেইটামান কথা মই আপোনালোকলৈ আগবঢ়ালোঁ নমস্কাৰ মোৰ নাম অন্তৰাজ নাথ আপোনালোকৰ কিবা মতামত থাকিলে মোক কমেণ্টত জনাব পাৰে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ'লৈ মই প্ৰায় আপোনালোকৰ মাজলৈ আহি থাকোঁ এই ভিডিঅ'টো ইমানেই আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ